জোহৰৰ নামাজ সৰ্বমুঠ কেই ৰাকাত হয়, নিয়ত কেনেকৈ কৰিব লাগে, কোন সূৰা দি পঢ়িব লাগে। জোহৰ নামাজৰ নিয়ত যদি আপুনি আৰবীত নোৱাৰে, অসমীয়াত কেনেকৈ নিয়ত কৰিব, আৰবী আৰু অসমীয়া দুইটা নিয়তেই মই কৈ দিম। আৰু নামাজৰ পিছত মুনাজাত কেনেকৈ কৰিব লাগে, মুনাজাতৰ আৰম্ভণি কেনেকৈ কৰিব, মাজত কি পঢ়িব, শেষত কি পঢ়িব লাগে, জোহৰৰ ফৰজ নামাজৰ পিছত কোন দুআটি পঢ়িব, গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি কিমানেই সময় এনেই নষ্ট কৰোঁ অযথা অনৰ্থক ভিডিঅ' চাই। আজি দিনী শিক্ষাৰ কাৰণে, নামাজ শিক্ষাৰ কাৰণে যদি অলপমান সময় আমি ব্যয় কৰোঁ, ইয়াৰে প্ৰতি ছেকেণ্ড প্ৰতি পলৰ আমি বদলা পাম, আল্লাহ তাআলাই নেকি লিখিব। সুবহানাল্লাহ। দিনী তালিম দিয়া আৰু শিকা দুইটাই সমানেই সওয়াব হয়। আপুনি যদিও জানে তথাপিও চাব পাৰে, সৰু সুৰা ভুল থাকিলে এইবোৰ শুধৰাই ল'ব পাৰে। সুন্দৰকৈ অজু কৰি ল'ব, জোহৰৰ আজানৰ আগতেই, পাৰিলে আজানৰ আগতেই সুন্দৰকৈ অজু কৰিব। আৰু যেতিয়া অজু কৰে, এক এক অংগ 3 বাৰকৈ ধুই ভালকৈ পৰিষ্কাৰ কৰি আপুনি অজু কৰিব। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি সুন্দৰকৈ অজু কৰে তাৰ কাৰণে আল্লাহৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ হয়। 1 নম্বৰত তাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি নাক কাণ মুখ এইবোৰৰ দ্বাৰা যিমান গুনাহ হৈছিল, এই গুনাহবোৰ অজুৰ পানীৰ লগে লগে খহি পৰি যায়, আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। 2য় নম্বৰ পুৰস্কাৰ হৈছে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, হাশৰৰ ময়দানত অগণন বান্দা বান্দি জমা হ'ব। আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা আজিৰ তাৰিখলৈকে, কিয়ামতৰ আগলৈকে যিমান মানুহ এই পৃথিৱীত আহিব, যিমান মানুহৰ ইন্তেকাল হ'ব, সকলো মানুহ হাশৰৰ ময়দানত জমা হ'ব। কিন্তু এই কোটি কোটি অগণন বান্দাৰ ভিতৰত, অগণন মানুহৰ ভিতৰত আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনাক্ত কৰিব? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উদাহৰণ দি কয়, হে আয়েশা, এটা ময়দানত যদি 1000 ঘোঁৰা এৰি দিয়া হয় আৰু তাৰে মাজত তোমাৰ এটা ঘোঁৰা থাকে আৰু তাৰ কপালত বগা দাগ থাকে, আয়েশা, তুমি তোমাৰ ঘোঁৰা চিনাক্ত কৰিব পাৰিবানে? হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই কয়, নিশ্চয় মই চিনাক্ত কৰিব পাৰিম, কিয়নো তাৰ কপালত বগা দাগ আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাক কয়, আয়েশা, মোৰ যিসকল উম্মতে সুন্দৰকৈ অজু কৰে, মোৰ সেইসকল উম্মতৰ হাত ভৰি চেহেৰা নূৰৰ দৰে জিলিকি থাকিব, কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলমিল কৰি থাকিব। মই দূৰৰ পৰা দেখিলে চিনি পাই যাম সেইসকল মোৰ উম্মত হয়, মই দেখিলেই চিনি পাই যাম মোৰ উম্মত হয়। সেইকাৰণে মই তেওঁলোকক চিনাক্ত কৰিবলৈ সহজ হৈ যাব, মই তেওঁলোকক শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। সুবহানাল্লাহ। সেইকাৰণে যেতিয়া অজু কৰে সুন্দৰকৈ অজু কৰিব। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে এই আমল কৰিব আল্লাহ তাআলাই তেওঁলোকৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে। কিন্তু এই আমল সদায় কৰিব লাগিব, এদিন নহয়, সদায় যেতিয়া অজু কৰে এই আমল কৰি থাকিব। আৰু তাৰ পিছত 2 রাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি সুন্দৰকৈ অজু কৰিলে, আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 রাকাত আদায় কৰিলে, অৰ্থাৎ তাহিয়াতুল উজু 2 রাকাত নামাজ পঢ়িলে, আল্লাহ তাআলাই তাৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। সুবহানাল্লাহ। সেইকাৰণে এই আমল আমি সকলোৱে সদায় কৰিম। যেতিয়া অজু কৰোঁ সুন্দৰকৈ অজু কৰিম, তাৰপিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিম, ইয়াৰ পিছত 2 রাকাত তাহিয়াতুল উজু নামাজ পঢ়িম। সৰ্বপ্ৰথম তাহিয়াতুল উজু নামাজ পঢ়িম। আৰু তাহিয়াতুল উজু নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সালাতিত তাহিয়াতুল উজুই সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আপুনি ঘৰতেই হোক অথবা পুৰুষসকল যদি মছজিদত গৈছে তাতে অজু কৰিছে, মছজিদতে আপুনি 2 রাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। যদি আৰবিত নিয়তটো নাজানে বা অসুবিধা হৈছে, আপুনি অসমীয়াত এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ওয়াস্তে তাহিয়াতুল উজুৰ 2 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব। ইয়াৰ পিছত জোহৰৰ নামাজ আপুনি আৰম্ভ কৰিব। জোহৰৰ নামাজ সৰ্বমুঠ 12 রাকাত নামাজ হয়। 4 রাকাত সুন্নত, 4 রাকাত ফরজ, 2 রাকাত সুন্নত আৰু 2 রাকাত নফল, মুঠ 12 রাকাত নামাজ হয়। আপুনি প্ৰথমতে জোহৰৰ 4 রাকাত সুন্নত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 রাকাতি সালাতিজ যুহরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আকৌ কৈছো, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 রাকাতি সালাতিজ যুহরি
সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি আপুনি অসমীয়াত নিয়ত কৰে মই আল্লাহৰ ৱাস্তে জোহৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার, এনেকৈ নিয়ত কৰি আমাৰ মহিলা মাহফুনীসকল মন কৰিব যেতিয়া তাকবীৰ কয় হাত কান্ধলৈকে উঠাব। মহিলাসকলে কিন্তু কাণৰ লঠি বৰাবৰ হাত তুলিব নালাগে, পুৰুষসকলে কাণৰ লঠি বৰাবৰ হাত তুলিব আৰু নাভিৰ তলত হাত বান্ধিব। আৰু আমাৰ মহিলা মাহফুনীসকল অকল কান্ধলৈকে হাত উঠাব আৰু চিনাৰ ওপৰত হাত ৰাখি দিব। মহিলাসকলৰ আৰু এটা কথা হৈছে আপুনি যিটো হিজাব লয় হিজাবটো অলপ ডাঙৰ ল'ব, বহল যাতে হয়, আৰু আপুনি হিজাবৰ বাহিৰত হাত ওলাব নালাগে। হিজাবৰ ভিতৰতে আল্লাহু আকবৰ কৈ কান্ধলৈকে হাত উঠাব আৰু চিনাৰ ওপৰত হাত ৰাখি দিব। হাত বাহিৰত ওলোৱাটো নিষেধ হয়, বাহিৰত ওলাব নালাগে। তকবীৰ কোৱাৰ পিছত আপুনি সানা পঢ়িব, তাআউজ তসমিয়া অৰ্থাৎ আউযু বিল্লাহ বিসমিল্লাহ, ইয়াৰ পিছত সূৰা ফাতিহা, তাৰ পিছত অন্য যিকোনো সূৰা। আৰু জোহৰৰ নামাজ পঢ়াৰ কাৰণে আপোনাৰ মিনিমাম 4টা সূৰা মুখস্থ হ'ব লাগিব। যিকোনো সূৰা, সৰু সৰু সূৰা হ'লেও 4টা সূৰা আপোনাৰ মুখস্থ হ'ব লাগিব। তেতিয়া আপুনি এই 4টা সূৰা দি 12 ৰাকাত জোহৰৰ নামাজ আপুনি পঢ়িব পাৰিব। কমচে কম যদি আপোনাৰ 4 কুল মুখস্থ থাকে, এই 4 কুল দি আপুনি সুন্নত 4 ৰাকাত পঢ়িব পাৰিব। তাৰে যিকোনো 2টা সূৰা দি ফৰজত আপুনি পঢ়িব পাৰিব, আকৌ সুন্নত নফল এই 4টা সূৰা দি আপুনি পঢ়িব পাৰিব। যেতিয়া আপুনি প্ৰথমতে নিয়ত কৰি যেতিয়া আল্লাহু আকবৰ কৈ হাত উঠাই হাত বান্ধি দিলে আৰু সানা পঢ়িলে সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি রাব্বিল আলামিন। الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين. بسم الله الرحمن الرحيم. قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين. কেরাতর পিছত আল্লাহু আকবার কই রুকুত যাব। রুকুর তাসবিহ 3 বার পড়িব, সুবহানা রাব্বিয়াল আযীম, সুবহানা রাব্বিয়াল আযীম, সুবহানা ৰাব্বিয়াল আযীম। তাৰপিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব। পূৰ্ণ সিধা হোৱাটো ৱাজিব হয়, পূৰ্ণ সিধা হ'ব আৰু পঢ়িব ৰব্বানা লাকাল হামদ হামদান কাসীৰান তাইয়িবান ফিহি। ইয়াৰ পিছত আল্লাহু আকবৰ কৈ সিজদাত যাব। সিজদাৰ তাসবিহ পঢ়িব সুবহানা ৰাব্বিয়াল আ'লা, শুদ্ধ কৰি সুবহানা ৰাব্বিয়াল আ'লা 3 বাৰ। ইয়াৰ পিছত আল্লাহু আকবৰ কৈ বহি যাব। 2 সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয়। জলসাত বহি এটা দোৱা আছে, এই দোৱাটি পঢ়া মুস্তাহাব, নপঢ়িলে কোনো কথা নাই, নামাজ হৈ যাব, কিন্তু পঢ়িলে সওয়াব আছে। এই দোৱাটি পঢ়িব আল্লাহুম্মা গফিৰলি ওয়াৰহামনি ওয়াহদিনি ওয়াৰজুকনি ওয়াআফিনি। পঢ়াৰ পিছত পুনৰাই আল্লাহু আকবৰ কৈ সিজদাত যাব। সিজদাৰ তাসবিহ পঢ়িব সুবহানা ৰাব্বিয়াল আ'লা 3 বাৰ। তাৰ পিছত আল্লাহু আকবৰ কৈ আপুনি উঠি যাব। উঠি দ্বিতীয় ৰাকাতৰ আৰম্ভণিত আপুনি বিসমিল্লাহ কৈ আৰম্ভ কৰিব। প্ৰথম ৰাকাতত আপুনি আউযু বিল্লাহ বিসমিল্লাহ দুইটাই পঢ়িছিলে, কিন্তু দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ কৈ আপুনি শুৰু কৰিব। বিসমিল্লাহ পঢ়ি তাৰ পিছত সূৰা ফাতিহা, ইয়াৰ পিছত আপুনি বেলেগ সূৰা যদি নাজানে, মই যেটো উদাহৰণ দিছো, প্ৰথম ৰাকাতত কুলিয়া পঢ়িছে, দ্বিতীয় ৰাকাতত সূৰা ইখলাছ পঢ়িব, কুলহু সূৰা পঢ়িব। আপুনি বিসমিল্লাহ কৈ আৰম্ভ কৰি সূৰা ফাতিহা পঢ়িলে আৰু সূৰা ইখলাছ পঢ়িলে। ইয়াৰ পিছত রুকু সিজদা, প্ৰথম ৰাকাতত যিদৰে রুকু সিজদা কৰিছে ঠিক তেনেদৰে রুকু সিজদা কৰি যেতিয়া 2 ৰাকাত পুৰা হৈ যায় আপুনি বৈঠক কৰিব। এটো প্ৰথম বৈঠক, আৰু প্ৰথম বৈঠকত অকল আত্তাহিয়াত পঢ়িব লাগে। আত্তাহিয়াতু লিল্লাহি ওয়াস সালাওয়াতু ওয়াত তাইয়িবাতু আসসালামু আলাইকা
আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আত্তাহিয়াতু এটু তাশাহুদ বুলিও কোৱা হয়। আপুনি আত্তাহিয়াত পঢ়াৰ পিছত আল্লাহু আকবৰ কৈ আকৌ উঠি যাব আৰু তৃতীয় ৰাকাত আৰম্ভ কৰিব। তৃতীয় ৰাকাতৰ আৰম্ভণিটো আপুনি বিসমিল্লাহ কৈ আৰম্ভ কৰি বিসমিল্লাহ পঢ়িব, সূৰা ফাতিহা পঢ়িব, ইয়াৰ পিছত সূৰা ফালাক পঢ়িব। চতুৰ্থ ৰাকাতত আকৌ বিসমিল্লাহ পঢ়িব, সূৰা ফাতিহা পঢ়িব আৰু সূৰা নাস পঢ়িব। যেতিয়া 4 ৰাকাত কমপ্লিট হয় তেতিয়া শেষ বৈঠকত আপুনি আত্তাহিয়াতু পঢ়িব, দুৰুদ শৰীফ পঢ়িব, ইয়াৰ পিছত দুআ মাছুৰা পঢ়ি সালাম ফিৰাব। আত্তাহিয়াত মই আগতেই কৈ দিছোঁ, দুৰুদ শৰীফ اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم। ইয়াৰ পিছত আপুনি সালাম ফিৰাব। প্ৰথমতে সোঁফালে, তাৰ পিছত বাওঁফালে আপুনি সালাম ফিৰাব। ইয়াৰ পিছত আপুনি ইয়াতে মুখতাছৰ কমকৈ আপুনি দোৱা কৰিব আৰু গোটেই নামাজৰ শেষত ভালকৈ দোৱা কৰিব। ইয়াতে মুখতাছৰ আপুনি দোৱা কৰিলে ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিৰাতি হাসানা ওয়া কিনা আযাবান নাৰ, বা যিকোনো দোৱা আপুনি অলপমান কৰিব। ইয়াৰ পিছত আকৌ ফৰজৰ কাৰণে আপুনি থিয় হৈ যাব। ফৰজৰ জুহুৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি ছলাতি জুহৰি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আকৌ কৈছো, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি ছলাতি জুহরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ বাস্তে জুহুৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব। মনত ৰাখিব, সুন্নতৰ 4 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লগা হৈছে, কিন্তু ফৰজৰ 4 ৰাকাতৰ প্ৰথম 2 ৰাকাততহে আপুনি সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব। বাকী 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব। ইয়াৰ পিছত আপুনি ফৰজ নামাজ পঢ়ি উঠি ইয়াতে আয়াতুল কুৰসি পঢ়িব। আয়াতুল কুৰসি পঢ়িলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি 5 ওয়াক্ত ফৰজ নামাজৰ পিছত আয়াতুল কুৰসি পাঠ কৰে, মালাকুল মৌতে সেইজন ব্যক্তিৰ জান এনেকৈ কবজ কৰিব যিদৰে সৰু বাচ্চা মাকৰ স্তনত গাখীৰ খাই থাকে আৰু দুনিয়াৰ একোৱে তেওঁ গম নাপায়। ঠিক তেনেদৰে যি ব্যক্তি 5 ওয়াক্ত নামাজৰ পিছত আয়াতুল কুৰসি পাঠ কৰে, মালাকুল মৌতে তাৰ জান কবজ কৰোতে সেইজন মানুহে গমেই নাপাব। সুবহানাল্লাহ। আৰু আয়াতুল কুৰসি আৰু ফজিলত হৈছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি 5 ওয়াক্ত নামাজৰ পিছত আয়াতুল কুৰসি পাঠ কৰিব, সেইজন ব্যক্তিৰ জান্নাতত যোৱাৰ কাৰণে মাত্ৰ এটা বস্তু বাধা হৈ থাকে, সেয়া হৈছে তাৰ মৌত হোৱাৰ লগে লগে সেইজন ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব। আল্লাহু আকবার। সেইকাৰণে এই আমল সকলোৱে কৰিব। ফৰজ নামাজৰ পিছত আয়াতুল কুৰসি আপুনি পাঠ কৰিব। আয়াতুল কুৰসিটো মই লাহে লাহে কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰিব। এতিয়া জুহুৰৰ 2 ৰাকাত সুন্নত আৰু নফল নামাজৰ নিয়তখিনি কৈ দিওঁ, তাৰপিছত আয়াতুল কুৰসি মই কৈ দি আছোঁ। জুহুৰৰ 2 ৰাকাত ফৰজ নামাজৰ পিছত 2 ৰাকাত সুন্নত আছে আৰু 2 ৰাকাত নফল আছে। সুন্নত 2 ৰাকাত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতি জুহরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ৰাস্তে জুহুৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি, আপুনি যদি বেলেগ সূৰাও নাজানে, যি 4টা সূৰা দি আপুনি সুন্নত প্ৰথমতে পঢ়িলে আৰু ফৰজৰ 2 ৰাকাতত 2টা সূৰা দি পঢ়িলে, তাৰে যিকোনো 2টা সূৰা দি আপুনি সুন্নত 2 ৰাকাত পঢ়িব। ইয়াৰ পিছত আকৌ 2 ৰাকাত নফল নামাজ নপঢ়িলে কোনো গুনাহ নহয়, কিন্তু আমি নফল নামাজ বেছিকৈ সেইকাৰণে পঢ়িব লাগে, কিয়ামতৰ দিনাখন যেতিয়া আমাৰ ফৰজ ৱাজিবত কিবা কমি হৈ যাব, এই নফলে আমাক সেফ গাৰ্ড দিব। সেইকাৰণে এই নফল নামাজ আপুনি পঢ়িব। জুহুৰৰ 2 ৰাকাত নফল নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতি জুহরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে, মই আল্লাহৰ বাস্তে জুহুৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো 2টা সূৰা দি আপুনি এই নামাজ পঢ়িব। আৰু গোটেই নামাজৰ শেষত আপুনি হাত তুলি মুনাজাত কৰিব। মুনাজাতৰ আদব হৈছে, আপুনি যেতিয়া হাত তোলে চিনা বৰাবৰ হাত তুলিব।
এনেকৈ চিনা বৰাবৰ হাত তুলিব আৰু আল্লাহ ৰাসূলৰ প্ৰশংসাৰে আপুনি আৰম্ভ কৰিব। আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। ইয়াতে আল্লাহ তাআলাৰ প্ৰশংসা কৰা হৈছে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তাৰিফো কৰা হৈছে। আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। যদি মুনাজাতৰ আৰম্ভণিত বেলেগ কোনো দোৱা আপুনি নাজানে, আৰম্ভণিত আপুনি সূৰা ফাতিহাটো পঢ়িব পাৰে। বহুত দোৱা যদি আপুনি নাজানে, সূৰা ফাতিহাটো এটা দোৱা হয়। হাত তুলি মুনাজাত কৰোঁতে প্ৰথমতে সূৰা ফাতিহা পঢ়িব। আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ ৰহমানিৰ ৰহিম মালিকি ইয়াউমিদ্দিন। প্ৰথমতে সূৰা ফাতিহাটো মুনাজাতত আপুনি পঢ়িব পাৰে। ইয়াৰ পিছত আপুনি মাজে মাজে আপুনি দুৰুদ শৰীফ পঢ়িব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যিকোনো দুৰুদ আপুনি জানে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িব। আল্লাহুম্মা সাল্লি আলা রূহি মুহাম্মাদিন ফিল আরওয়াহ ওয়া সাল্লি আলা জাসাদি মুহাম্মাদিন ফিল আজসাদ ওয়া সাল্লি আলা কবরি মুহাম্মাদিন ফিল কুবুর। এনেকৈ আপুনি মুনাজাতৰ মাজত আপুনি দুৰুদ শৰীফ পঢ়িব আৰু নিজৰ ভাষাত, বেলেগ কোনো দোৱা আপুনি ধৰি লওক নাজানে, আপুনি নিজৰ ভাষাত কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব। নামাজৰ পিছত যেতিয়া দোৱা কৰে আল্লাহ তাআলাই সোনকালে কবুল কৰে। যিকোনো নেক আমলৰ পিছত দোৱা কৰিব লাগে। আৰু দোৱা হৈছে আদ-দুআ মুখুল ইবাদা। দোৱা হৈছে ইবাদতৰ মগজু। দোৱা শ্ৰেষ্ঠ ইবাদত। আপুনি নামাজ পঢ়িছে, মুনাজাত কৰক। কুৰআন কাৰীম তিলাওয়াত কৰিছে, মুনাজাত কৰক। তাসবিহ তাহলিল কৰিছে, মুনাজাত কৰক। যিকোনো নেক আমলৰ পিছত মুনাজাত কৰিব লাগে, আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিব লাগে। আৰু দোৱা যেতিয়া শেষ কৰে আপুনি নিজৰ ভাষাত যিমান পাৰে আপুনি দোৱা কৰিলে আৰু মুনাজাত যেতিয়া শেষ কৰে বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ গোটেই মুখমণ্ডলত আপুনি হাত মুছাহ কৰি ল'ব। এয়া হৈছে মুনাজাতৰ আদব। এতিয়া ফৰজ নামাজৰ পিছত যি আয়াতুল কুৰসী পঢ়িব লাগে, মই লাহে লাহে আয়াতুল কুৰসী কৈ দিছোঁ। আয়াতুল কুৰসী বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم। আপুনি লিখি লৈ মুখস্থ কৰিব আৰু 5 ওয়াক্ত ফৰজ নামাজৰ পিছত আপুনি এই আয়াতুল কুৰসী পাঠ কৰিব। এয়া আপোনাৰ ইহকাল পৰকালৰ নাজাতৰ জৰিয়া হৈ যাব। আল্লাহ তাআলাই আমাক সকলোকে 5 ওয়াক্ত নামাজ যথা সময়ত সহি আৰু শুদ্ধকৈ আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।